নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি খণ্ডটিত আলোচনা কৰিব লৈছোঁ আধুনিক অসমীয়া সাহিত্যৰ এজন পথ প্ৰদৰ্শক লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বিষয়ে। গতিকে পলম নকৰি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ চমু পৰিচয় জানো আহক। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্ম হৈছিল 1864 চনৰ নগাঁও জিলা আহাতগুৰিত। পিতৃ নাম আছিল দীননাথ বেজবৰুৱা, মাতৃ নাম আছিল থানেশ্বৰী দেৱী আৰু পত্নী নাম আছিল প্ৰজ্ঞাৱতী সুন্দৰী। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ মৃত্যু হয় 1938 চনত। প্ৰথম প্ৰশ্নটিত সোধা হৈছে লক্ষ্মীনাথ বেজবৰুৱা জীৱনী গ্ৰন্থ কেইখন আৰু কি কি? এই প্ৰশ্নটিৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা জীৱনী গ্ৰন্থ 3খন আৰু সেইকেইখন হৈছে ডাঙৰীয়া দীননাথ বেজবৰুৱা সংক্ষিপ্ত জীৱনচৰিত, শংকৰদেৱ, মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ, আৰু তেওঁ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন সোঁৱৰণ। 2 নম্বৰ প্ৰশ্ন সোধা হৈছে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ একমাত্ৰ উপন্যাসখনৰ নাম কি আছিল? এই প্ৰশ্নটিৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ একমাত্ৰ উপন্যাসখনৰ নাম আছিল পদুম কুঁৱৰী। 3 নম্বৰ প্ৰশ্ন সোধা হৈছে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ উল্লেখযোগ্য কবিতাটোৰ নাম কি আছিল? এই প্ৰশ্নটিৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ উল্লেখযোগ্য কবিতাটোৰ নাম আছিল বিন বৰাগী। 4 নম্বৰ প্ৰশ্ন সোধা হৈছে লক্ষ্মীনাথ বেজবৰুৱাদেৱক কি বুলি কোৱা হয়? এই প্ৰশ্নটিৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱাদেৱক চুটিগল্পৰ জনক বুলি কোৱা হয়। 5 নম্বৰ প্ৰশ্নটিত সোধা হৈছে বাঁহী আলোচনীখন কোন চনত প্ৰকাশিত হয়? এই প্ৰশ্নটিৰ উত্তৰ হ'ব 1909 চনৰ ডিচেম্বৰ মাহত বাঁহী আলোচনীখন প্ৰকাশ পায়। 6 নম্বৰ প্ৰশ্ন সোধা হৈছে প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ বুলি কোনে কৈছিল? এই প্ৰশ্নটিৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱাদেৱে প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ বুলি কৈছিল। 7 নম্বৰ প্ৰশ্ন সোধা হৈছে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটখনৰ নাম কি আছিল? এই প্ৰশ্নটিৰ উত্তৰ হ'ব লিটিকাই। 1890 চনৰ প্ৰথম বছৰ জোনাকী কাকতত প্ৰকাশ পাইছিল। 8 নম্বৰ প্ৰশ্ন সোধা হৈছে অসমীয়া চুটিগল্পৰ জন্মদাতা কোন? এই প্ৰশ্নটিৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। 9 নম্বৰ প্ৰশ্ন সোধা হৈছে লক্ষ্মীনাথ বেজবৰুৱাই সেউতী গল্পটো ক'ত আৰু কেতিয়া প্ৰকাশ হৈছিল? এই প্ৰশ্নটিৰ উত্তৰ হ'ব জোনাকী 4ৰ্থ বছৰ 4ৰ্থ সংখ্যাৰ 1892 চনৰ মে' মাহত প্ৰকাশ পাইছিল। 10 নম্বৰ প্ৰশ্ন সোধা হৈছে অসমীয়া চুটিগল্পই জন্ম লাভ কৰা আলোচনীখনৰ নাম কি? এই প্ৰশ্নটিৰ উত্তৰ হ'ব জোনাকী। 11 নম্বৰ প্ৰশ্নটি সোধা হৈছে যে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ প্ৰথম গল্প পুথিখনৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ হ'ব সুৰভি। 1909 চনত সুৰভি গল্প পুথিখন প্ৰকাশ পাইছিল আৰু তেখেতে লিখা 4খন গল্প পুথি আছিল। সেইকেইখন হ'ল সুৰভি, জোনবিৰি, সাধুকথা কুকি আৰু কেহুকলি। 12 নম্বৰ প্ৰশ্নটিলৈ আহোঁ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সাধুকথা পুথি কেইখন আৰু কি কি? এই প্ৰশ্নটিৰ উত্তৰ হ'ব 3খন। সেইকেইখন হ'ল বুঢ়ী আই সাধু, ককা দেউতা আৰু নাতি ল'ৰা আৰু জুনুকা। ইয়াৰ পিছৰ প্ৰশ্নটিলৈ আহোঁ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ধেমেলীয়া নাট কেইখন আৰু কি কি? এই প্ৰশ্নটিৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ধেমেলীয়া নাট 4খন। সেইকেইখন হ'ল লিটিকাই, নোমল, পাচনি আৰু চিকৰপতি নিকৰপতি। ইয়াৰ পিছৰ প্ৰশ্নটি সোধা হৈছে যে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বুৰঞ্জীমূলক নাট কেইখন আৰু কি কি? এই প্ৰশ্নটিৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বুৰঞ্জীমূলক নাট হ'ল 3খন, জয়মতী, বেলিমা আৰু চক্ৰধ্বজ সিংহ। ইয়াৰ পিছৰ প্ৰশ্নটিত সোধা হৈছে কবিতা হয় যদি হওক নহয় যদি নহওক বুলি কবিতা ৰচনা কৰা কবি কোন? এই প্ৰশ্নটিৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। 17 নম্বৰ প্ৰশ্নটিত সোধা হৈছে যে লক্ষ্মীনাথ বেজবৰুৱাই লোকগীতৰ আৰ্হিত ৰচনা কৰা 2টা কবিতাৰ নাম লিখা। এই প্ৰশ্নটিৰ উত্তৰ হ'ব ধনবৰ আৰু ৰতনী আৰু মালিতা। 18 নম্বৰ প্ৰশ্ন সোধা হৈছে লক্ষ্মীনাথ বেজবৰুৱাই কি ছদ্মনামেৰে ব্যংগ আৰু হাস্যৰসাত্মক প্ৰবন্ধ লিখিছিল? এই প্ৰশ্নটিৰ উত্তৰ হ'ব কৃপাবৰ বৰবৰুৱা নামেৰে। 19 নম্বৰ প্ৰশ্নটিত সোধা হৈছে প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি আৰু ইয়াৰ ৰচক কোন? এই প্ৰশ্নটিৰ উত্তৰ হ'ব মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰিছিল। 20 নম্বৰ প্ৰশ্নটিত সোধা হৈছে 1924 চনৰ গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ 7ম অধিৱেশনত সভাপতিত্ব কৰিছিল? এই প্ৰশ্নটিৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱাদেৱে। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি খণ্ডটি সামৰাৰ আগতেই লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বিষয়ে আৰু অলপ ক'ব বিচাৰিছোঁ। অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ বেজবৰুৱাদেৱৰ অমৰ সৃষ্টি। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱ আছিল এগৰাকী বিৰল প্ৰতিভা আকৰ। 1888 চনৰ পৰা 1929 চনলৈকে তেখেতে অসমীয়া সাহিত্যৰ এনে প্ৰভাৱ পেলাইছিল যে বহুতে এই সময়ছোৱাক বেজবৰুৱা যুগ বুলি অভিহিত কৰে। 1938 চনৰ 26 মাৰ্চত অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাটজনে ইহলীলা সম্বৰণ কৰে।